নমস্কাৰ বন্ধুসকল, আজি আমাৰ মহাবিদ্যালয়ৰ ৰেড ৰিবন ক্লাবৰ সৌজন্যত আমি দ্বিতীয় দিনৰ কাৰ্যসূচীত আমি আপোনালোকক দেখুৱাই আছোঁ। এই দ্বিতীয় দিনৰ কাৰ্যসূচী আমাৰ প্ৰথম যি পুৱাৰ ভাগৰ কাৰ্যসূচী আছিল, আমাৰ হিউমেন চেইন জৰিয়তে ৰেড ৰিবন গঢ়ি তোলা, আৰু সেইটো কাৰ্যসূচী আমি সকলোৱে অংশগ্ৰহণ কৰিলোঁ। আৰু এতিয়া আমি নমস্কাৰ বন্ধুসকল, আজি আমাৰ মহাবিদ্যালয়ৰ ৰেড ৰিবন ক্লাবৰ সৌজন্যত আমি দ্বিতীয় দিনৰ কাৰ্যসূচীত আমি আপোনালোকক দেখুৱাই আছোঁ। এই দ্বিতীয় দিনৰ কাৰ্যসূচী আমাৰ প্ৰথম যি পুৱাৰ ভাগৰ কাৰ্যসূচী আছিল, আমাৰ হিউমেন চেইনৰ জৰিয়তে ৰেড ৰিবন গঢ়ি তোলা, আৰু সেইটো কাৰ্যসূচী আমি সকলোৱে অংশগ্ৰহণ কৰিলোঁ। আৰু এতিয়া আমি আমাৰ যি পোষ্টাৰ মেকিং, সেই পোষ্টাৰ মেকিঙৰ যি কাৰ্যসূচী, সেই কাৰ্যসূচী মই আপোনালোকক দেখুৱাই আছোঁ। এই কাৰ্যসূচীত আমাৰ মহাবিদ্যালয়ৰ ছাৰ বাইদেউ সকলোৱে অংশগ্ৰহণ কৰিছে। এয়া দেখুৱাই আছোঁ। আমাৰ এগৰাকী হৈছে আমাৰ কুদ্ৰত ছাৰৰ, আমাৰ শিক্ষা বিভাগৰ মুৰব্বী অধ্যাপক ছাৰৰ পৰা আহি গ'ল এখন পোষ্টাৰ, সুন্দৰ পোষ্টাৰ এখন আহিল। আৰু বাকী ছাৰ বাইদেউসকলে আমাৰ ছাৰে অংশগ্ৰহণ কৰাৰ কাৰণে এইটো চিল মাৰি থৈ দিওঁ। আৰু আমাৰ এই ছাত্ৰ ছাত্ৰীসকলে সুন্দৰকৈ তেওঁলোকে অংশগ্ৰহণ কৰি আছে, মই দেখুৱাই আছোঁ। এয়া চাওক, এটাই কি সুন্দৰকৈ ৰেড ৰিবন অংকন কৰিছে। এটাই পোষ্টাৰখন আপোনালোকক দেখুৱাই আছোঁ, কি সুন্দৰকৈ তাই অংকন কৰিছে। আৰু আমাৰ ইয়াৰ মলয়াও কি সুন্দৰকৈ চেষ্টা কৰি আছে, সুন্দৰ ছবি এখন, সুন্দৰ পোষ্টাৰ এখন তাই যাতে অংকন কৰিব পাৰে। আৰু প্ৰত্যেকগৰাকী ল'ৰা ছোৱালীয়েই আমাৰ এই পোষ্টাৰ মেকিং কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। প্ৰত্যেকে চেষ্টা কৰি আছে এখন ভাল পোষ্টাৰ যাতে তেওঁলোকে অংকন কৰিব পাৰে। এই ল'ৰাসকলেও তেওঁলোকে মহাবিদ্যালয়ত সাধাৰণতে মোবাইলটো তেওঁলোকৰ জেপত থাকে, বেগটো নাহিলেও মোবাইলটো লৈ আহে, কিন্তু আজি সেই মোবাইলটো ভাল ব্যৱহাৰ কৰিছে, সৎ ব্যৱহাৰ কৰিছে। আৰু ছোৱালীসকলে, প্ৰত্যেকগৰাকী ছোৱালীয়ে তেওঁলোকে পোষ্টাৰ মেকিং কাৰ্যসূচীত অংশগ্ৰহণ কৰি আছে। বন্ধুসকল, দেখুৱাই আছোঁ আপোনালোকক। কেৱল আমাৰ এই কেইগৰাকীমান ছোৱালী নীৰৱ দৰ্শক হৈ তেওঁলোক আছে, তেওঁলোকে অংশগ্ৰহণ নকৰিলে, তথাপি কিন্তু লগৰসকলক তেওঁলোকে সহযোগ কৰি আছে বাৰু। আৰু আমাৰ ছোৱালীহঁতে কি সুন্দৰ সুন্দৰ ছবি অংকন কৰি আছে। বা তোমাৰ হৈছেগৈ ন? বঢ়িয়া, সুন্দৰ। এয়া বন্ধুসকল দেখুৱাই আছোঁ, আমাৰ ছোৱালীসকলে কি সুন্দৰ সুন্দৰ ছবি অংকন কৰি আছে। এয়া দেখুৱাই আছোঁ আপোনালোকক। সুন্দৰ। মেম, আজি কিহৰ প্ৰগ্ৰাম আছিলে স্কুলত? এইটো আজি একচুৱেলি আজি বুলি নহয়, আমি আমাৰ আভা সোণাইগুৰি চৌধুৰী মহাবিদ্যালয়ে যোৱা বছৰে আমি ৰেড ৰিবন ক্লাব, আছাম এইডছ কণ্ট্ৰল ছ'চাইটিৰ আণ্ডাৰত ৰেড ৰিবন ক্লাব ৰেজিষ্ট্ৰেশ্যন কৰাইছিলোঁ। আৰু তাৰ পৰিপ্ৰেক্ষিতত আজি গভমেণ্টৰ পৰা মহাবিদ্যালয়লৈ 9,000 টকাৰ পুঁজি এটা আহিছে। আৰু সেই পুঁজিটোৰে আমি 15 ছেপ্টেম্বৰৰ ভিতৰত 3 ধৰণৰ প্ৰগ্ৰাম কৰি আমি দেখুৱাব লাগে, যিবোৰ দিল্লীলৈ যাব, আৰু ইয়াৰ প্ৰাইজো আছে। আমি সেইকাৰণে যোৱাকালি আমি আমাৰ লামডিং LBCH হস্পিটেলৰ কাউন্সিলৰ শ্ৰী ধনীৰাম বড়ো তেখেতৰ ৰিচাৰ্চ পাৰ্চন হিচাপে, অৰ্থাৎ অসমীয়াত আমি যি সমল ব্যক্তি বুলি কওঁ,
ব্যক্তি হিচাপে তেখেতক আমি এখন যি এৱাৰনেছ প্ৰগ্ৰাম এটা আমি এৰেঞ্জ কৰিছিলোঁ। এৱাৰনেছ প্ৰগ্ৰামটো আছিলে এইডছ HIV ওপৰত আৰু সেইটোত তেওঁ আহে, তেওঁ উপস্থিত হয়। লগতে তেওঁৰ লগতে উপস্থিত থাকে ডক্টৰ অভিজিত চাহু ছাৰ। তেওঁলোক দুয়োগৰাকীয়ে সেই এৱাৰনেছ প্ৰগ্ৰামটোত উপস্থিত থাকি সকলোকে HIV আৰু এইডছৰ কাৰণে কেনেকৈ আমি এৱাৰ হ'ব লাগে সমাজত, আমি কোনো লোকভাগ নকৰাকৈ আমি ব্লাড টেষ্ট কৰি আমি নিজকে সুৰক্ষিত কৰাৰ পৰা আদি কৰি, আৰু যদি আমাৰ সমাজত HIV পজিটিভ বা এইডছ থকা যদি আমাৰ কোনো ব্যক্তি আছে তেওঁলোকক আমি মেণ্টেলি ছাপোৰ্ট দিয়াৰ কাৰণে আমাক উৎসাহিত কৰে আৰু দীঘলীয়া বক্তব্য ৰাখে। আৰু যোৱাকালি প্ৰগ্ৰামটোৰ পিছত আজি আমি আকৌ যিটো আমাৰ ৰেড ৰিবন ক্লাবৰ যিটো চিম্বল, এইডছৰ যিটো চিম্বল ৰেড কালাৰৰ এটা বৌ, সেই বৌটো আমি আজি আমাৰ কলেজ প্লেগ্ৰাউণ্ডত আমাৰ ছাত্ৰ ছাত্ৰী হতুৱাই সেই বৌটো আমি কৰোঁ, বনাওঁ। আৰু তাৰে ফটো উঠাই আমাক ইতিমধ্যে নিৰ্দেশ দিয়া হৈছে, সেয়া আমি পঠাব লাগিব, আছাম এইডছ কণ্ট্ৰল ছ'চাইটিলৈ পঠাব লাগিব। তেওঁলোকে সেয়া দিল্লীলৈ পঠিয়াব। আৰু তাত যিহেতু আমি এটা কম্পিটিশ্যনত ভাগ ল'লোঁ আৰু আশা কৰিছোঁ আমি সফল হ'ম নিশ্চয়। ইয়াৰ পিছত আৰু এটা আমি কম্পিটিশ্যন ৰাখিছোঁ ছাত্ৰ ছাত্ৰীসকলৰ মাজত, পোষ্টাৰ ডিজাইনিং।